এইটো কি দেখিবলৈ গম পাইছেনে আপোনালোকে? আচলতে ইয়াৰ যে ইমান বেছি গুণ আৰু ইমান এটা ডাঙৰ ঔষধ বুলি ক'ব লাগিব। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে আশা কৰিছোঁ খবৰ ভালে হ'ব। মোৰো খবৰ টুক টাককৈ ভালে চলি আছে। কেইদিনমানৰ পৰা যে ইমান বেছি কাহ হৈ আছে মোৰৰ, লগত মোৰ ছোৱালীজনীৰো। ছোৱালীৰ বয়স খুবেই বেছি কম, তাৰ কাৰণে তাক মেডিচিন দিয়া নাযাব। ডক্টৰৰ লগত আলোচনা কৰিছিলোঁ, যিহেতু কম বয়সৰ মানে 6 মাহৰ পাছতে কিবা খোৱা যাব বুলি পেলাই, তাৰ কাৰণে মই কিবা এটা খালে ছোৱালীলৈ পাব। আহি থাকোঁতে প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ মন ভৰা এটা বস্তু বুলি ক'ব লাগিব। একদম মনত লাগি যায় দেই, সঁচাকৈ ইমান ধুনীয়া ফুল। আৰু আচলতে আছিলে এইটোৱে ঔষধ, মানে এইটো হৈছে ক'লা তুলসী, আৰু তুলসীৰ ৰসৰ লগত মৌ মিক্স কৰি খালে কাহ একদম জট পটকৈ নাইকিয়া হৈ যায় দেই, সঁচাকৈ। কেইটামান গুটিও লৈ লৈছোঁ, যিহেতু গুটিকেইটা লৈ পেলাই মানে ঘৰতে ৰুই দিম। আগতে আমাৰ ঘৰতো খুবেই বেছি আছিলে, কিন্তু মাজত কি হ'ল, মাটি চাটি পেলোৱাৰ কাৰণে একেবাৰে নাইকিয়া হৈ থাকিলে। আচলতে আমাৰ ঘৰৰ ওচৰতে LP স্কুলখনতে মানে এই তুলসীৰ গছটো বহুত বেছি আছিলে, আৰু মোৰ লগত আহিছিলে ল'ৰা, আৰু অকণমান এইবোৰক মানে গন্তি গন্তি কৰি আছে আৰু কি কৰি আছে। এতিয়া যাওঁ লাহেকৈ, বলক আপোনালোকক ইয়াতে ভিডিঅ'টো সামৰণি মাৰি দিছোঁ।